ৰাজপথত নহয় এইবাৰ যুৱ সমাজৰ মাজত কৰ্ম সংস্কৃতিৰ আন্দোলন। শতটা ৰাজ্যত দেখা পোৱা এক দৃশ্য হ'ল আন্দোলন। কিন্তু আজি আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ কৰ্ম সংস্কৃতিৰ এক আন্দোলন। বৰ্তমান দেশৰ লগতে ৰাজ্যৰ কৰ্মহীনতাই এক ভয়ংকৰ বিপদ মাতি আনিছে। যোৰহাটৰ কেইজনমান উদ্যমী যুৱকৰ নিজাববীয়া প্ৰচেষ্টাত এটা ব্যৱসায় কৰাৰ মানসেৰে আৰম্ভ কৰিছে এক কৰ্ম সংস্কৃতিৰ আন্দোলন। পথাৰ আৰু বজাৰ কথাৰে চিঞৰ নহয়, কামৰ চিঞৰে শীৰ্ষক শ্লোগান লৈ যোৰহাটৰ ৪ নং ৱাৰ্ড বিদ্যালয়ৰ সমীপে ভাস্কৰ ৰঞ্জন নাথ, ভাস্কৰ জ্যোতি হাজৰিকা, ৰক্তিম দত্ত, কৌশিক বৰা এইকেইজন যুৱকৰ নিজা প্ৰচেষ্টাত আৰম্ভ কৰিছে এখন আচাৰৰ বিপণী, য'ত ফাষ্টফুডকে আদি কৰি সদ্য ব্যৱহৃত কিছুমান সামগ্ৰী ৰখাৰো ব্যৱস্থা কৰিছে তেওঁলোকে। এইকেইজন উদ্যমী যুৱকৰ আশাসুধীয়া প্ৰচেষ্টাক জিলাখনৰ সচেতন ৰাইজে শলাগ লৈছে। নিজ কৰ্ম সফলতা অৰ্জন কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হওক, তাৰে কামনা কৰিছোঁ আমি নিউজ 24 অসমৰ পৰিয়ালবৰ্গই। নমস্কাৰ, মই ভাস্কৰ ৰঞ্জন নাথ আৰু আমাৰ এখন কৰ্ম সংস্কৃতি আন্দোলনৰ বিপণী আচলতে। আমি আগতে ৰাস্তাত বহি আছিলোঁ টেবুল লগাই, আৰু প্ৰধানত মই শিক্ষক হয়, আচলতে গণিতৰ শিক্ষক, ছিনিয়ৰ ছেকেণ্ডেৰী মেথমেটিক্স পঢ়াওঁ আৰু বহুত বছৰৰ পৰা ক্লাছেই কৰি আছিলোঁ। যোৱা 12 বছৰৰ পৰা মই টিউশ্যনৰ লগতে জড়িত, আৰু তাৰ আগতে প্ৰাইভেট ছেক্টৰতো চাকৰি কৰিছিলোঁ, কিন্তু বেলেগৰ আণ্ডাৰত কাম কৰিব ইচ্ছা নাই কাৰণে মই টিউশ্যন আৰম্ভ কৰিলোঁ। আৰু তাৰ পাছত লাহে লাহে যেতিয়া অলপ টিউশ্যনটো আগবাঢ়িলে, কোচিং চেণ্টাৰ ল'লোঁ, আৰু লকডাউন যেতিয়া পৰিলে, ঘৰতে সোমাই যেতিয়া দেখি থাকোঁ যে ফেচবুকে হওক, হোৱাটছএপে হওক, ল'ৰাবোৰে সদায় লিখি থাকে যে আমি এতিয়া কাম কৰিবলৈ কাম নোহোৱা হৈ গৈছে, আমি কেনেকৈ চলিম, তেতিয়া মানে মনলৈ এটা ভাৱ আহিলে যে আমি চাকৰি বাকৰি নকৰাকৈও আমি উপাৰ্জন কৰিব পাৰোঁ। তেতিয়া প্ৰথম 2021 চনৰ যিটো লকডাউন আছিলে, সেই লকডাউনত মই যোৰহাটৰ সবাইবন্ধা বাইপাছতে সৰুকৈ প্লাষ্টিকৰ টেবুল এখন লৈ আচাৰ বনাই পেলাই ঘৰতে বিকিছিলোঁগৈ, আৰু লগত ভাস্কৰো আহে মাজে মাজে। আৰু সেইটো আমাৰ প্ৰথম পৰ্যায় আছিলে। তাৰপিছত এতিয়া আমাৰ পঞ্চম পৰ্যায় চলি আছে। তাৰ পাছতে ভাস্কৰহঁতৰ এটা মুনলাইট গ্ৰুপছ বুলি গ্ৰুপ আহি গ'ল, মোৰ সবিতা আচাৰ আছিলে, আৰু আমি কৰ্ম সংস্কৃতি আন্দোলন চলাই গৈ আছোঁ। আমাৰ উদ্দেশ্য এইটোৱে যে আমাৰ যেতিয়া অসমত মানে বহুত পইচা আছে, কিন্তু গোটেই পইচাবোৰ কি হয় বাহিৰলৈ গৈ থাকে। বাহিৰৰ প্ৰডাক্টে আমাৰ গোটেই ব্ৰেণ্ডে অসমখন ভৰি পৰিছে। আমাৰ পথাৰ আছে যদিও ল'ৰাই আমাৰ খেতি নকৰে, আৰু আমাৰ বহুতখিনি ৰিচ'ৰ্চ আছে অসমত, নথকাও নাই বুলিয়ে ক'ব পাৰি। কিন্তু তাৰ পাছতো কি হয়, আমাৰ সকলো বস্তু আমি বাহিৰৰ পৰা লৈ থাকোঁ। আমাৰ পশ্চিমীয়া সংস্কৃতিয়ে হওক বা আমাৰ বাহিৰৰ বহিৰাজ্যৰ বস্তুৱে ভৰি পৰিছে। আৰু আমাৰ কৰ্ম সংস্কৃতি আন্দোলনখনৰ উদ্দেশ্য হৈছে যে আমি থলুৱাভাৱে যিখিনি উপাৰ্জন মানে বনাব পাৰোঁ, বস্তু তৈয়াৰ কৰিব পাৰোঁ, যিখিনি বাহিৰৰ পৰা আহি থাকে, সেই বাহিৰৰ বস্তুখিনি বৰ্জন কৰি পেলাই আমাৰ নিজৰ মাটিতে, নিজৰ পৰিৱেশত যিখিনি বস্তু আছে, সেইখিনি আমি যাতে অসমৰ ৰাইজৰ ভালৰ বাবে, নিজৰ উপাৰ্জনৰ বাবে, আৰু আমাৰ অৰ্থনৈতিক দিশটো যাতে অসমৰ আমি সবল কৰিব পাৰোঁ, আমি তাৰে চেষ্টা কৰি আছোঁ। আৰু অসমৰ ল'ৰাবোৰৰ আজিকালি পথাৰ বজাৰ কোনো গুৰুত্ব নাইকিয়া হৈছে, কেৱল চাকৰিতে থাকে। কিন্তু আমাৰ উদ্দেশ্য সেইটো নহয় আচলতে, যে কেৱল চাকৰিয়ে নহয়, আমি এনেকৈ নিজৰ ব্ৰেণ্ড বনাব লাগিব, যাতে আমাৰ অসমৰ বস্তুবোৰ অসমতে উৎপাদন কৰি আমি অসমৰ পইচাবোৰ অসমতে ৰাখিব পাৰোঁ। আৰু বৰ্তমান আমাৰ সবিতা আচাৰে হওক বা মুনলাইট গ্ৰুপছৰ বস্তুৱেই হওক, আমাৰ বহিৰাজ্যলৈও গৈছে। আমাৰ বেংগলোৰ, দেলহি, মুম্বাই বিভিন্ন জেগালৈ গৈ থাকে, আৰু আমি এতিয়া ডুবাই, ছিংগাপুৰ এইবোৰৰ পৰাও অৰ্ডাৰ পাই আছোঁ, তালৈও মাজে মাজে গৈ থাকে। আৰু আমাৰ সেইটোৱে উদ্দেশ্য। আৰু যুৱ সমাজৰ প্ৰতিও আমাৰ সেইটোৱে আহ্বান থাকিব যে হাতে কামে কৰিব লাগে, কথাৰে নহয় আচলতে। আৰু আমি দেখি থাকোঁ বিভিন্ন দল সংগঠনবোৰে সদায় ৰাজপথত আন্দোলন কৰি থাকে যে আমি অসমীয়া হিচাপে আমি এইটো পোৱা নাই, সেইটো পোৱা নাই। আমাৰ আন্দোলনখনৰ কৰ্ম সংস্কৃতি আন্দোলন নাম দিয়া সেইটো এটা উদ্দেশ্য আছিল যে কেৱল আমি কথাৰে নহয়, কামেৰে কৰিব লাগিব, যাতে আমি কামেৰে আন্দোলন চলালেহে আমাৰ কাম হ'ব। আৰু সেইটো উদ্দেশ্য লৈ কৰি আছোঁ, আৰু বৰ্তমান ৰাইজৰ সঁহাৰি ভাল। আমি যোৱা 4 বছৰৰ পৰা কৰি আছোঁ, আৰু সেইবাবে আমি ৰাইজকো ধন্যবাদ জনাইছোঁ। আজি ৰাইজে আমাক উৎসাহ দিছে, মৰম দিছে, আমি সেইবাবে ইমান দূৰ আগবাঢ়িব পাৰিছোঁ। আৰু ভৱিষ্যতে আমাৰ পৰিকল্পনা আছে যে এইখনৰ ঠাইত আমি নিগাজিকে যাতে আমি ভালকৈ দোকান ল'ব পাৰোঁ, ইণ্ডাষ্ট্ৰী ল'ব পাৰোঁ, চেষ্টা অব্যাহত আছে। নে কি কোৱা? এতিয়া আমাৰ মুনলাইট গ্ৰুপছ আৰু সবিতা আচাৰৰ আপোনালোকে পাব। সবিতা আচাৰ বিভিন্ন ধৰণৰ আচাৰ আছে, ধৰক ভেজ নন ভেজ দুটা আচাৰ আছে। ধৰক আপোনাৰ খৰিচাই হওক বা কঁঠালেই হওক, আমেই হওক, জলফাই হওক, মাছ মাংস পৰা আদি কৰি আপোনালোকক মানে যেনেকুৱা ধৰণৰ আচাৰ লাগে, তিতা কেৰেলাৰ পৰা আদি কৰি সকলোখিনি পাব।
আৰু আমাৰ মুনলাইট গ্ৰুপছৰ মেইন আমাৰ ছেক্টৰটো হৈ গ'ল বেম্বো ছেক্টৰ, য'ত আমি এটা প্লাষ্টিক ৰিপ্লেচ কৰিবৰ কাৰণে কাম কৰি আছোঁ, য'ত আমি এটা প্ৰডাক্ট উলিয়াইছোঁ যোনটো আমি ৰাতিপুৱাই ইউজ কৰোঁ,